Good morning. ভালে আছে না আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু নিজৰ পৰিয়ালৰ সকলো সদস্যকে সুস্থ কৰি ৰাখিছে, পজিটিভ মাইণ্ডেড কৰি ৰাখিছে। আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ আগত আমি দুয়ো উপস্থিত হৈছোঁ। আজি দিনটোতনো কি কৰোঁ তাকে চাওঁ আহক। আৰু সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো, লাইক কৰিব আমাৰ ভিডিঅ'টো আৰু কমেণ্টত জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু নেক্সট ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগে। আপোনালোকৰ সুপৰামৰ্শই আমাক আৰু উৎসাহী কৰি তুলিব। কিবা ভুল হ'লে আঙুলিয়াই দিব। ধন্যবাদ। আজি মই ব্ৰেকফাষ্টত সাবুদানাৰ খিচিৰি বনাব বিচাৰিছোঁ। তাৰ বাবে প্ৰয়োজনীয় ইনগ্ৰেডিয়েণ্টছখিনি আপোনালোকক দেখুৱাই দিওঁ। এয়া মই লৈছোঁ পিঁয়াজ, আদা কুটি লোৱা বিলাহী, নৰসিংহৰ পাত, জলকীয়া, ধনিয়া পাত আৰু সাবুদানাখিনি মই এঘণ্টা সময় তিয়াই ৰাখিছোঁ। আৰু মই ইয়াতে বাদাম নাই যিহেতু বুট মগু অকণমান ব্যৱহাৰ কৰিছোঁ। মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তাত পিঁয়াজ, জলকীয়া, আদা এইখিনি দিয়াৰ পিছত তাত আলু আৰু বুটমাহ, বিলাহী এইখিনি এড কৰি দিছোঁ আৰু লগতে অকণমান নিমখ দি অকণমান সময় মই ভাজি ল'ম। নৰসিংহৰ পাত আপোনালোকে তেলতো দিব পাৰে আৰু পিছতো অকণমান কুটি দিব পাৰে। মই তেনেকৈ দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান সময় ভাজি লোৱাৰ পিছত আলুখিনি সিজি যোৱাৰ পিছত ইয়াত মই এঘণ্টা সময় তিয়াই ৰখা সাবুদানাখিনি এড কৰি দিছোঁ। ইয়াত মই 1 কাপ সাবুদানা ব্যৱহাৰ কৰিছিলোঁ আৰু এইখিনি ফুলি প্ৰায় 2 কাপ হৈ পৰিছে। ভালদৰে মই এইখিনি মিহলি কৰি ল'ম কেৰাহীত। ইয়াত মই ৰেড চিলি পাউডাৰ দিছোঁ, সৰু চামুচ এখনেৰে 1 চামুচ, অৰ্থাৎ ডাঙৰ চাহ চামুচেৰে 4/1 জিৰা গুড়ি দিছোঁ, সৰু চামুচখনেৰে 2 চামুচ, নিমখ দিছোঁ 1/2 চামুচ। আপোনালোকে সোৱাদ অনুসৰি নিমখ যোগ দিব। হালধি দিছোঁ 4/1 চামুচৰ আৰু অকণমান ধনিয়া পাত, কুটি লোৱা ধনিয়া পাত মই ইয়াতে এড কৰিছোঁ। এইখিনি এতিয়া ভালদৰে মিহলি কৰি দিম। কিছু সময় লৰাই ইয়াক মই ঢাকোন মাৰি থৈছিলোঁ 5 মিনিটৰ বাবে। সাবুদানা খিচিৰি সিজিবলৈ বহুত বেছি সময় নালাগে। ইনগ্ৰেডিয়েণ্টখিনি আগতে ভালদৰে ভাজি লোৱাৰ পিছত সাবুদানা এড কৰাৰ 5 মিনিটমানৰ ভিতৰতে এই খিচিৰি প্ৰস্তুত হৈ যায়। এয়া মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু লগতে ইয়াতে চাট মছলা ব্যৱহাৰ কৰিব পাৰে। কোনোবাই যদি পিঁয়াজ নহৰু নাখায় তেতিয়াহ'লে ইয়াত অকল আদা, কাৰি পাত্তা, জিৰা, সৰিয়হ এইখিনি তেলত দি পেলাই তেনেকৈও ভাজিব পাৰে আৰু বুট মগুৰ সলনি বাদাম ব্যৱহাৰ কৰিলে বেছি ভাল লাগে। মোৰ হৈ গ'ল সাবুদানা খিচিৰি ৰেডি। এতিয়া কেনেকুৱা হৈছে? হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মায়ে যোনখিনি দিছিল সেইখিনি খাওঁ। দেখাত তেতিয়া মই টেষ্ট কৰি চাইছিলোঁ, আপোনালোকে দেখা পাইছে চাগে। চাওঁ আৰু এতিয়া বাজিছে 10টাই বাজিব আৰু অকণমান পিছত। আৰু মা এতিয়া ককাক ভাত দি আছে। আমি নেক্সট ভিডিঅ'টো আমি লাঞ্চত চাব। আপোনালোকে লাঞ্চত কেনেকুৱা কি বনাওঁ আমি, তাৰে আগত মায়ে কিছু কথা ক'ব আপোনালোকৰ লগত যদি ইচ্ছা কৰে। মোৰ ব্ৰেকফাষ্ট হৈ গ'ল। আজি সাবুদানা খিচিৰি খালোঁ, আপোনালোকে গম পালে। কেতিয়াবা ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো। আৰু এতিয়াও লাঞ্চ ৰেডি কৰিবৰ বাবে যথেষ্ট সময় আছে। তেতিয়ালৈ মই ভাবিছোঁ অকণমান হাতৰ কাম কৰোঁ। মই এযোৰ কাপোৰ অনলাইনত আনি লৈছিলোঁ, খাদী কটনৰ কাপোৰ। তাত মই এম্ব্ৰইডাৰী কৰি আছোঁ, হেণ্ড এম্ব্ৰইডাৰী। আহকচোন বাৰু চাওঁ মই কি কৰিছোঁ অকণমান। এয়া মই এই কাপোৰযোৰত গুজৰাটী চিলাই কৰিছোঁ।
ৰঙা, নীলা, হালধীয়া, সেউজীয়া এনেদৰে মই এংকৰ গুলি ব্যৱহাৰ কৰি পেলাই কৰিছোঁ। এতিয়াও মোৰ চাদৰখন সম্পূৰ্ণ হোৱা নাই। মই এইখিনি আৰু এইটো মই ভৰ্তি চিলাইটো কৰিছোঁ। এনেদৰে মই আগুৱাই আছোঁ কাপোৰখিনি। মেখেলাখনত মই এতিয়াও আৰম্ভ কৰা নাই, মোৰ বেছি দিন হোৱা নাই এতিয়াও কাপোৰযোৰ কৰা। আজি ভাবিছোঁ আপোনালোকক এটা চিলাই কৰি দেখুৱাওঁ। আহকচোন তেন্তে চাওঁ। চিলাইটো কেনেকুৱা পালে জনাবচোন। আৰু আপোনালোকক যদি ইয়াৰে ওপৰত টিউটৰিয়েল ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব। লগতে কাপোৰযোৰ পূৰা হ'লে আপোনালোকক মই আকৌ পিছত দেখুৱাম। এতিয়া চিলাইটো বৰ্তমান কেনেকুৱা হৈছে এবাৰ কমেণ্টত জনাব নাপাহৰিব কিন্তু। লাঞ্চ প্ৰিপেয়াৰ কৰিব এতিয়াও অলপ সময় আছে। আপোনালোকে মোৰ ল'ৰাটোৰ লগত আমি সৰু সৰু টাবত কিছুমান ফুল ৰুইছোঁ, সেই ফুলবোৰ চাওকচোন কেনেকুৱা লাগে জনাব কিন্তু। ফুলবোৰৰ কেনেকৈ যত্ন ল'ব লাগে আপোনালোকে ক'ব কিন্তু দেই। আমি লৈছোঁৱে বাৰু, তথাপিতো আপোনালোকে কমেণ্টত জনাব আৰু কেনেকৈ যত্ন ল'ব লাগে। এয়া হৈছে ফুল আমাৰ প্ৰথমখন বাগিচা। এইফালেও ফুল আছে আমাৰ।
আজি মই কঁঠালগুটি ভাজা, কোমোৰা ভাজা আৰু দালি। এয়া মই শুকান মাছৰ চাটনি বনাম বুলি ভাবিছোঁ। তাৰ বাবে নৰসিংহৰ পাত, নহৰু, ধনিয়া, মিহিকৈ কটা আদা আৰু জলকীয়া লৈ লৈছোঁ। এয়া শুকান মাছখিনি মই তেলত ভাজি লৈছোঁ। আপোনালোকে শুকান টাৱাটো শুকানে সেকি ল'ব পাৰে মচমচীয়া কৰি। এয়া মই মিক্সি বাতিত সেইখিনি দি দিছোঁ, ভজা মাছখিনি, ভজা শুকান মাছখিনি। এয়া ৰ'দত শুকোৱা নহয়, ঘৰতে জুইত শুকোৱা মাছ। নহৰু, নৰসিংহৰ পাত, আদা, জলকীয়া মই 2টা দিছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দি ল'ব। ধনিয়া পাত, আটাইখিনি বস্তু মই মিক্সি জাৰটোত দি দিছোঁ। আৰু লগতে এতিয়া অকণমান নিমখ দিম। নিমখ আপোনালোকে সোৱাদ অনুসৰি নিজে দি ল'ব, নিজৰ পৰিমাণটো। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ খুব টেষ্টি হয়, আপোনালোকে খাই চাবচোন কেতিয়াবা ঘৰত। চ' গাইজ, আমাৰ লাঞ্চ ৰেডি হৈ গ'ল। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম বুলি ভাবিছোঁ। মোৰ লাঞ্চত কি কি আছে আপোনালোকে দেখিলে, যদিও মই থালিখন ৰেডি কৰি দেখুওৱা নাই। ইয়াৰ পিছৰ ভিডিঅ'ত আকৌ পুনৰ লগ পাম আপোনালোকৰ সৈতে নতুন এটি ভিডিঅ'ৰে। আপোনালোকে যেন আমাক সহায় সহযোগিতা আগবঢ়াই যায়, আমাৰ ভিডিঅ' চাই দোষ ত্ৰুটিসমূহ দেখুৱাই যাব। আপোনালোকৰ বহুমূলীয়া কমেণ্টে আমাক যথেষ্ট উৎসাহ যোগাব। লগতে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ধন্যবাদ। লাইক কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। থেংক ইউ। তেতিয়াহ'লে আজিলৈ বাই বাই, টেক কেয়াৰ।